আজি মই আহিছোঁ কামাখ্যা মন্দিৰতে আছে। কামাখ্যা মন্দিৰৰ তলফালে কৌটিলিংগ মন্দিৰ বুলি কয়। এয়া হৈছে শিৱ মন্দিৰ। মানে যিমান শিৱ লিংগ আছে তাৰে গোটেই উৰ্জাটো ইয়াতেই পোৱা বুলি কয়, কৌটিলিংগত পোৱা যায় বুলি কয়। গতিকে যিহেতু শাওণ মাহো আহি আছে আৰু মোৰ এটা ইচ্ছাও আছিলে এনেকৈ শিৱ মন্দিৰত এটা কাভাৰ ছং কৰিলোঁ। আজি আমাৰ সমাপ্ত হ'ল আৰু আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া শিৱ মন্দিৰটো। আপোনালোকে আহিব পাৰিব ইয়াতে আৰু বহুত ভাল লাগে। এইটো পৰশুৰাম কুণ্ড বুলি কয়, দেখা পাইছে চাগে, ইয়াৰ পৰা দেখাই দিছোঁ মই। এইটো পৰশুৰাম কুণ্ড হয়। এয়া শ্বট চলি আছে। চিনাকি কৰাব বিচাৰিছোঁ জুলি দেৱী, কামাখ্যাৰে হয়। তাই মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় আৰু মোৰ বহুতেই ভাল লাগিছে। মই কণ্টেক্ট কৰাৰ লগে লগে আজি এনেকৈ কোৰিঅ'গ্ৰাফি কৰিছে, লগতে ইমানখিনি তাইৰ সহযোগ। মই বহুত বহুত ধন্যবাদ জনাইছোঁ তোমাক। আৰু আমি ইম'চনেল হৈ গৈছোঁ আচলতে। মোৰ সপোনটো তাইৰো সপোন আছিলে। তাইৰ মুখেৰে শুনো তাই কি কয় এতিয়া। আপোনালোকে খুব সোনকালে দেখা পাব আমাৰ কামটো। আমি বাবাৰ মন্দিৰত, শিৱ বাবাৰ মন্দিৰ, কামাখ্যাত কৌটিলিংগ বাবা মন্দিৰ বুলি কয়। আৰু RB প্ৰডাকশ্যনৰ পৰা এটা সৰুকৈ প্ৰজেক্ট এটা আৰম্ভ কৰিছোঁ বাবাৰ ওপৰত। শাওণ মাহ যিহেতুকে আহি আছে বাবাৰ দিন, তো আপোনালোকে খুব সোনকালে দেখা পাব আৰু আশা কৰোঁ আমাক আশীৰ্বাদ দিব যাতে আমি আকৌ একেলগে কাম কৰি যাবলৈ পাৰোঁ। চ' সেইকাৰণে তাইৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ এটা চেনেল আছে জুলিজ ৱৰ্ল্ড বুলি, ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। চিনাকি কৰাই দিব বিচাৰিছোঁ জিতুমণি, আৰু তাৰ লগত হৈছে কি, সি মোৰ ষ্টুডেণ্ট হয় কলেজৰ, দিছপুৰ পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউটৰ। কৈ দিয়া তোমাৰ কথাখিনি ভালকৈ। মই দিছপুৰ পেৰামেডিকেল ষ্টুডেণ্ট, মেমৰ ষ্টুডেণ্ট হয়। মেমে ক'লে যে মই এনেই ভিডিঅ' নবনাওঁ, ৰিল চিল বনাই কিনে থাকোঁ আৰু হেৰিত। মেমে ক'লে যে তাকে চালোঁ কি হয় এইবাৰ মেমৰ লগত। ফাৰ্ষ্ট টাইম কৰিছা ন এনেকৈ? তাকে মোৰো ভাল লাগিছে আজি যে এনেকৈ যে আমি একেলগে কৰিলোঁ ন। এফালে আছে ৰাজ লুকাই আছে, সি বোলে দেখা নিদিয়ে, আৰু ইও ভাইটিয়ে হয়। খুব ধুনীয়া আজি কৰিছে তাহাঁতে দুজনে মিলি। মই জিতুৰ লগতে আহিছোঁ, আহি কিনে আজি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিলোঁ। এইটো ভাল লাগিল। ৰঞ্জিতা ভৰদ্বাজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চবে লাইক কৰি দিব।